ডবকা সামূহিক চিকিৎসালয়ত অবৈধ গৰ্ভপাতৰ বজাৰ চলোৱাৰ নায়িকাৰ ভাইৰেল ভিডিঅ'ই তোলপাৰ ডবকা। এগৰাকী মহিলাৰ পৰা গৰ্ভপাত কৰোৱাৰ নামত আগধন লৈ ভাইৰেল হ'ল কেজুৱেল কৰ্মী লাকি বেগম। ভিডিঅ' ভাইৰেলৰ পিছতে লাকি হৈ পৰিল ডবকাৰ আনলাকি। ডবকা চিকিৎসালয়খন পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি অবৈধ পন্থাৰে এগৰাকী লাকিয়ে দীৰ্ঘ বহু বছৰৰ পৰা ঘটিছে লাখ লাখ টকা। চিকিৎসালয়খনৰ উঠি ৰজা বহি ৰজা লাকিয়ে চলাইছে অবৈধ গৰ্ভপাতৰ বজাৰ। ডবকা চৰকাৰী হস্পিটালত চলা অৰাজকতা পৰিচালনা কমিটিৰ সভাপতি তথা বিধায়ক চিৰাজউদ্দিন আজমলৰ ৰহস্যজনক ভূমিকাই উদ্বেগ প্ৰকাশ কৰিছে ডবকাৰ সচেতন লোকে। এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু হস্পিটালত পৰিচালনা কমিটিয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ডবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি বিশ্বব্যাপী পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি উত্তৰ হালমাৰা প্ৰশাসন আৰু তেওঁলোকৰ উদ্যোগত আৰু অভয়পুৰী পৌৰসভাৰ সহযোগত আমি বিশেষকৈ এখন বাটৰ নাট ইয়াতে মঞ্চস্থ কৰিবলৈ লৈছোঁ। আৰু সেই বাটৰ নাটৰ মেইন বস্তুটো হ'ল, মুখ্য বস্তুটো হ'ল কি নদীৰ অসুখ বুলি তেওঁলোকে ওলাইছে। গতিকে এই নদীৰ অসুখত প্লাষ্টিক জাতীয় দ্ৰব্যই যে নদীক কেনেকৈ ক্ষতি কৰিব পাৰে, মাটিক কেনেকৈ ক্ষতি কৰিব পাৰে, তাৰ বিষয়বস্তুৰ ওপৰতে এই নাটকখন বাটৰ নাটকখন হৈ আছে ইয়াতে। আৰু অভয়পুৰী পৌৰসভাই আমি ইয়াৰ অঞ্চলত বাস কৰা, আমাৰ অভয়পুৰী পৌৰ এলেকাত বাস কৰা প্ৰতিটো আমি নাগৰিককে আমি জনাব বিচাৰোঁ যে এই প্লাষ্টিকৰ যি ভয়াৱহতা আপোনালোকে সকলোৱে বুজক আৰু তাৰ পৰা আমি যাতে নিজকে বিৰত ৰাখিব পাৰোঁ সেই ব্যৱস্থাটো কৰিব লাগে। কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এয়া ভয়াৱহ পৰিস্থিতি আমি নিজেই সৃষ্টি কৰি আছোঁ। গতিকে আহক আমি সকলোৱে যদি নিজৰ দৃঢ়ভাৱে মনত এক দৃঢ়তা লওঁ যে আমি প্লাষ্টিক ব্যৱহাৰ নকৰোঁ, ছিংগল ইউজ প্লাষ্টিক আমি বৰ্জন কৰোঁ, তেতিয়াহ'লে আমাৰ কাৰণে ভাল হ'ব। আৰু আমি জনাব পাই সুখী হৈছোঁ যে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অভয়পুৰী পৌৰসভাই আজি ৰাতিপুৱাৰ পৰা বিভিন্ন প্ৰতিটো ৱাৰ্ডতে সামৰি আমি গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। আমাৰ এটা লক্ষ্য হ'ল যে এই মাহৰ ভিতৰত আমি 200 গছপুলি আমি ৰোপণ কৰিম আৰু ৰোপণ কৰাই নহয়, তাক প্ৰতিপালন দি সংৰক্ষিত কৰি আমি যাতে সেই 200 গছপুলিক আমি জীয়াই তুলিব পাৰোঁ সেই ব্যৱস্থাটো কৰিম। কেৱল ৰুই থোৱাটোৱে আমাৰ কৰ্তব্য নহয়, তাক সংৰক্ষণ কৰাটো আমাৰ এটা কৰ্তব্য। সমূহ আমি অভয়পুৰীবাসী ৰাইজক অনুৰোধ জনাম, আপোনালোকে এই ক্ষেত্ৰত আপোনালোকে অলপমান সজাগ হওক। আপোনালোকেও এই আমি যিবিলাক গছপুলি ৰুম, যদি আপোনালোকে দেখা পায় ক'ৰবাত এই গছপুলিবিলাক কিবা ক্ষতি হৈ আছে আমাক জনাব বা আপোনালোকে নিজাববীয়াভাৱে কৰি দিব। ধন্যবাদ।